अगर आप लोग कोऑपरेट करें तो मेरे लिए अच्छा हो जाएगा। काइंडली कोऑपरेट विथ मी। আজি আমি নিৰ্বাচনী ঘোষণা পত্ৰ সংকল্প পত্ৰ হিচাপে প্ৰকাশ কৰিছোঁ আৰু এই সংকল্প পত্ৰত আমি কেইবাটাও গুৰুত্বপূৰ্ণ সংকল্প অসমৰ ৰাইজৰ সন্মুখলৈ লৈ আহিছোঁ। অসমৰ মাটি বিদেশী মুক্ত, অসমৰ ভূমি বিদেশী মুক্ত কৰিবৰ বাবে 1950 চনৰ ইলিগেল ইমিগ্ৰেণ্টছ এক্সপালশ্যন এক্ট ইয়াক মুক্তভাৱে আৰু শক্তিশালীভাৱে প্ৰয়োগ কৰিবলৈ আমি জিলা আয়ুক্তসকলক অধিকাৰ দিম, যাৰ জৰিয়তে জিলা আয়ুক্তসকলে সন্দেহযুক্ত বাংলাদেশীক 24 ঘণ্টাৰ ভিতৰত ৰাজ্যখনৰ পৰা বহিষ্কাৰ কৰাৰ অধিকাৰ লাভ কৰে। বাংলাদেশী মিয়াৰ দখলত থকা শেষ 1 ইঞ্চি মাটিও আমি কাঢ়ি আনিম, তাকো আজি আমি নিৰ্বাচনী ঘোষণা পত্ৰত উল্লেখ কৰিছোঁ। জনজাতীয় লোক আৰু জনগোষ্ঠীয় লোকসকলৰ পৰম্পৰা আৰু তেওঁলোকৰ নীতি নিয়মক আওতাৰ বাহিৰত ৰাখি আমি ৰাজ্যত ইউনিফৰ্ম চিভিল কোড আমি লৈ আহিম, কিন্তু ষষ্ঠ অনুসূচী জনজাতীয় লোক আৰু জনগোষ্ঠীয়সমূহৰ ধৰ্মীয় আৰু সামাজিক পৰম্পৰাক আমি অকণো ক্ষতি নকৰাকৈ অসমত ইউনিফৰ্ম চিভিল কোড অনা হ'ব।